বিয়া হোৱাৰ এবছৰ পাছতো আমাৰ দুইজনৰ ডেট মৰা শেষেই হোৱা নাই। হে এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। এইটো হৈছে ছানডেৰ ভিডিঅ'। ছানডে দিনা গোটেই দিনটো ঘৰত এনেই আছিলোঁ, অলপ আমনিও লাগিছিল, সেইটো কাৰণে ভাবিলোঁ টাউনলৈকে ওলাই যাওঁ আৰু মোৰ সৰু সুৰা দুই এটা বস্তু ল'বলৈও আছিল। ফাৰ্ষ্ট আমি এয়া দলমুখ চাৰিআলিৰ কাপোৰৰ দোকানত সোমালোঁ। মোৰে দুই এটা বস্তু ল'বলৈ আছিল, লৈ ল'লোঁ। তাৰপাছত আমি ইফালে সিফালে অকণমান ঘূৰি লৈ চেণ্ডেলৰ দোকানলৈ আহিলোঁ। আমিৰ কাৰণে চেণ্ডেল ল'বলৈ আছিল, এয়া মানুহজনে চেণ্ডেল চাই আছে। তাৰপাছত আমি এইফালে এয়া টাউনখনতে অকণমান ঘূৰোঁ বুলি ভাবিলোঁ। সেইদিনা যিহেতু ছানডে আছিল, সেইটো কাৰণে দোকানবোৰ প্ৰায়ভাগ বন্ধই আছিল। আমি শিৱসাগৰ পুখুৰী পাৰলৈ আহিলোঁ। যিহেতু এইকেইদিন বতৰটো প্ৰায়ভাগ বেয়াই, বৰষুণ ইজাকৰ পাছত সিজাক দিয়ে আছে, ওলাই মেলি আহিবলৈ পৰা নাছিলোঁ। সেইটো কাৰণে সেইদিনাখন বতৰটো ভাল হোৱা দেখি মনটো ভালেই লাগিলে, ওলাই মেলি আহিলোঁ। এইফালে এয়া চাওকচোন, পুখুৰীত ইমান ধুনীয়াকৈ হাঁহবিলাকে চৰি আছে, লগতে মানুহবিলাকে হাঁহ আৰু মাছক বিভিন্ন খোৱা বস্তু দি আছিল। সেইবিলাক চাই মনটো ভাল লাগি গ'ল। এনেকৈ বহুত দিনৰ পাছত ওলাই আহি ইজনে সিজনৰ লগত টাইম স্পেণ্ড কৰি বহুত বেছি ভাল লাগে। আৰু এইফালে এয়া আমি পুখুৰীৰ পাৰৰ পৰা আহিলোঁ। যিহেতু গধূলি হৈ আহিছিল, সেইটো কাৰণে ভাবিলোঁ কিবা এটা খাই লওঁগৈ। আমি আহিলোঁ এজ ইউজুৱেল মিঠাই জাংচনলৈ। ইয়াত মানে এবাৰ খাই অহাৰ পাছত নেক্সট টাইম আকৌ যাবলৈ মন যায়। মোৰ লগতে হাজবেণ্ডেও ইয়াত খাই বহুত বেছি ভাল পায়। ঈদৰ দিনাখন আমি পাপৰি চাট আৰু দহি ফুচকা খাইছিলোঁ। খাই হেঁপাহে নপলালে, খাই বহুত বেছি ভাল লাগিছিল। মানুহজনে কৈ আছিল আকৌ গ'লে আকৌ খাম বুলি। সেইটো কাৰণে আমি আকৌ একেটা বস্তুকে অৰ্ডাৰ কৰিলোঁ, পাপৰি চাট আৰু দহি ফুচকা। আমি আকৌ ইজনে সিজনৰ লগত এতিয়াও বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ নিচিনাকৈয়ে থাকোঁ। ওলাই মেলি যাওঁ, ডেটত যোৱাৰ নিচিনাকৈ অকণমান ফুৰোঁ, সময় অতিবাহিত কৰোঁ, ভাল লগা বস্তুবোৰ খাওঁ, ফূৰ্তি কৰোঁ। মোৰ মতে এনেও জীৱনটো দুদিনীয়া। যিকেইদিন আছোঁ সদায় ভাল লগা মানুহজনৰ সৈতে বা ভাল লগা মানুহবোৰৰ সৈতে সময় অতিবাহিত কৰিব লাগে। খাই বৈ হোৱাৰ পাছত যিহেতু আন্ধাৰেই হৈ আহিছিল, আমি ঘৰলৈ উভতিলোঁ। আজিলৈ আহিছোঁ, বাই, থেংক ইউ ফৰ ৱাচিং।